নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ সিংহ ৰাশিৰ মে' মাহৰ ৰাশিফল। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে মাহটো কেৰিয়াৰ দিশত যথেষ্ট শুভ। মাহটোৰ আৰম্ভণিত আপোনাৰ নৱম ভাৱত শুক্ৰ, সূৰ্য আৰু বৃহস্পতি একেলগে থাকিব। ইয়াৰ ফলত মাহটোত আপুনি মনে বিচৰা সংস্থাপন লাভৰ যোগ সৃষ্টি হ'ব। চাকৰি সলনি কৰিব বিচাৰিলেও সফল হোৱাৰ যথেষ্ট পৰিমাণৰ সম্ভাৱনা আছে। মাহটো মাজভাগৰ পৰা কেৰিয়াৰ ক্ষেত্ৰত আৰু অধিক লাভ হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী চাকৰি কৰাসকলৰ ধন লাভৰ যোগ গঠন হ'ব। মাহৰ শেষৰ ফালে কামত মনোনিৱেশ কৰা উচিত হ'ব। শনিদেৱৰ কৃপাত পদোন্নতি লাভৰো সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে মাহটো শুভ হয়। শনিদেৱৰ কৃপাত ব্যৱসায়ত আপুনি লাভ অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশত মাহটো আপোনাৰ বাবে মধ্যমীয়া হ'ব। আপোনাৰ অষ্টম ভাৱত ৰাহু, মংগল আৰু বুধৰ উপস্থিতিৰ বাবে আৰ্থিক সমস্যাই দেখা দিব পাৰে। স্বাস্থ্য বা অপ্ৰয়োজনীয় যাত্ৰাৰ নামত অনাৱশ্যকীয় খৰচ হ'ব পাৰে। ব্যৱসায়ীসকলৰো ধন লাভৰ যোগ আছে, কিন্তু চুৰি কাৰ্যৰ পৰা অলপ সাৱধান হৈ থকা উচিত। বিনিয়োগৰ বাবে এই মাহটো উত্তম সময় নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে পেটৰ অসুখ, পাচনতন্ত্ৰ সম্বন্ধীয় সমস্যা, আঘাত আদিৰ কিছু পৰিমাণে সম্ভাৱনা আছে। খোৱা বোৱাত অলপ যত্ন লোৱা উচিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত প্ৰিয়তমৰ সৈতে সম্পৰ্ক আপোনাৰ ভালেই থাকিব। দুয়ো লগ হৈ কোনো ধাৰ্মিক স্থানলৈ যাত্ৰা হ'ব পাৰে। বিবাহিতসকলৰ জীৱনসংগীৰ সৈতে তালমিল ভালেই থাকিব। গ্ৰহৰ প্ৰভাৱৰ বাবে সংগীৰ ক্ষেত্ৰত খং ভাৱ বা কঠোৰ বাণী দেখিবলৈ পোৱা যাব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন ল'ব।